नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम जनाइছো मजिद बंधुসকল पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ অবৈধ বাংলাদেশী অনা অসমীয়াক লৈ পুনৰ গৰজি উঠিছে বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাৰ মন্তব্য অসমত লাহে লাহে অস্তিত্ব হেৰুৱাইছে খিলঞ্জীয়াই নামনিৰ পিছত এইবাৰ উজনি অসমলৈ মন মিলিছে অবৈধ বাংলাদেশীয়ে অবৈধ বাংলাদেশী অনা অসমীয়াক লৈ পুনৰ গৰজি উঠিল বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহা বাংলাদেশী অনা অসমীয়াৰ বিৰুদ্ধে সংগ্ৰাম চলাই যাব বীৰ লাচিত থানাই লাহে লাহে অসমত অস্তিত্ব হেৰুৱাইছে খিলঞ্জীয়াই নামনিৰ পিছত এইবাৰ উজনিলৈ মন মেলিছে অবৈধ বাংলাদেশীয়ে বাংলাদেশী অনা অসমীয়াৰ দপদপনি চলিবলৈ দিয়া নহব অসমৰ কৃষ্টি সংস্কৃতিও ধ্বংস কৰিছে অবৈধ বাংলাদেশীয়ে খিলঞ্জীয়া লোকসকল অসমত একত্ৰিত নহলে বিপদ আসন্ন বাংলাদেশী অনা অসমীয়াৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলি থাকিব মাটিৰ ৰাজনৈতিক আৰু সম্পদৰ অধিকাৰ খিলঞ্জীয়াক লাগিবই নহলে 10-15 বছৰৰ পিছত অসমত শেষ হৈ যাব খিলঞ্জীয়া এই মন্তব্য শৃংখল চলিহাৰ পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ অসমৰ কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে নতুনকৈ অসমত 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া চৰকাৰী ঘৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে ৰাজ্যত 20 লাখ লোকে লাভ কৰিছে বিনামূলীয়া পকী ঘৰ আৰু নতুনকৈ পুনৰ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই ঘৰসমূহ আৰু ইতিমধ্যে এই নতুন ঘৰৰ বাবে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে অসমত 7 লাখ লোকে নতুনকৈ লাভ কৰিব পকী ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া পকী ঘৰ শীঘ্ৰে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা হ'ব বিনামূলীয়া পকী ঘৰ কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে এই মন্তব্য ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰৱৰ্তী খবৰ পুনৰ মহা বিপদত পৰিছে দেশৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে এইবাৰ জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা আমেৰিকাৰ চৰকাৰে জাৰি কৰিছে এই গ্ৰেপ্তাৰী পৰোৱানা আৰু এতিয়া যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌতম আদানীৰ বিৰুদ্ধে উত্থাপন হৈছে প্ৰবঞ্চনা আৰু উৎকোচৰ অভিযোগ গ্ৰেপ্তাৰ হ'ব নেকি বিশ্বৰ অন্যতম ধনী ব্যক্তি গৌতম আদানীৰ বিৰুদ্ধে এইবাৰ জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা প্ৰবঞ্চনা আৰু উৎকোচৰ অভিযোগ গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ নিয়ন্ত্ৰণ সংস্থাই আদানীৰ বিৰুদ্ধে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা গৌতম আদানীৰ লগতে ভতিজা সাগৰ আদানীৰ বিৰুদ্ধেও গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আমেৰিকান প্ৰশাসনে ভাৰত চৰকাৰৰ বিষয়াক $265 মিলিয়ন উৎকোচ দিয়াৰ অভিযোগ গৌতম আদানীৰ বিৰুদ্ধে আৰু আদানীৰ বিৰুদ্ধে মাৰ্কিন বিনিয়োগকাৰীক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে আদানী গ্ৰীণৰ নামত এই প্ৰবঞ্চনাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে 2020 পৰা 24 চনৰ ভিতৰত আদানী আৰু তেওঁৰ সংগীসকলে বিষয়াসকলক দিছিল উৎকোচ ভাৰত চৰকাৰৰ বিষয়াক $265 মিলিয়ন উৎকোচ দি আদায় কৰিছিল ঠিকা আৰু এই ভুৱা ঠিকা লাভ কৰা দেখুৱাই আমেৰিকাৰ বিনিয়োগকাৰীসকলক প্ৰবঞ্চনা কৰিছিল গৌতম আদানীকে যাৰ বাবে এতিয়া গৌতম আদানীৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বিহাৰত অসমৰ কয়লা ব্যৱসায়ৰ ৰহস্যজনক মৃত্যু পাবলগীয়া ধন আনিবলৈ যোৱা কৃষ্ণ কমল মহন্ত নামৰ এইগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছে নদীত বিহাৰত অসমৰ কয়লা ব্যৱসায়ৰ ৰহস্যজনক মৃত্যু বেলতলাৰ কয়লা ব্যৱসায়ী কৃষ্ণ কমল মহন্তৰ বিহাৰত মৃত্যু বিহাৰৰ মুজাফৰপুৰত ব্যৱসায়ীজনক হত্যাৰ সন্দেহ
ব্যৱসায়ৰ ধন আনিবলৈ বিহাৰলৈ গৈছিল কৃষ্ণ মহন্ত আৰু পাবলগীয়া ধন আনিবলৈ বিহাৰলৈ গৈছিল ব্যৱসায়ীজন। বুধবাৰে প্ৰাতঃভ্ৰমণৰ বাবে ওলাই গৈছিল ব্যৱসায়ী মহন্ত আৰু সন্ধিয়া 5 বজাত নৈত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহ। নিশা 12 বজাত আৰক্ষীয়ে উদ্ধাৰ কৰে মহন্তৰ মৃতদেহ। 28 অক্টোবৰৰ পৰা অতিথি নামৰ হোটেলত আছিল মহন্ত। পুৱা 8 বজাত মহন্তৰ পুত্ৰই বিচাৰিছিল ফোনেৰে যোগাযোগ কৰিবলৈ, কিন্তু ফোনত পোৱা নাছিল পিতৃ কৃষ্ণকমল মহন্তক। উল্লেখযোগ্য যে বিহাৰত আছে কৃষ্ণকমল মহন্তৰ কেইবাজনো বন্ধু আৰু সেই সূত্ৰে কোনো বন্ধুলৈ ফোন কৰে মহন্তৰ পুত্ৰই। ইতিমধ্যে বিহাৰত উপস্থিত হৈছে মহন্তৰ পৰিয়ালৰ লোক। মহন্তৰ হাতত আছে পূৰ্বে কৰা অস্ত্ৰোপচাৰৰ চিন আৰু সেই সূত্ৰে চিনাক্ত কৰা হৈছে মহন্তৰ মৃতদেহ। উল্লেখযোগ্য যে একেটা দিনতে একেখন নদীত উদ্ধাৰ হৈছে আন 4জনৰ মৃতদেহ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ বিশেষ আহ্বান ৰাইজৰ দলৰ মুৰব্বী তথা বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ মন্তব্য, আপোনালোকে মোক 20 জন বিধায়ক দিয়ক, মই আপোনালোকক নতুন অসম উপহাৰ দিম। 2026ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব আৰু তেতিয়াহে অসমৰ মানুহ শান্তিত থাকিব। এই মন্তব্য বিধায়ক অখিল গগৈৰ। মোক 20 জন বিধায়ক দিয়ক আপোনালোকে, মই আপোনালোকক নতুন অসম উপহাৰ দিম। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে অসমৰ জনতাই নতুন অসম উপহাৰ পাব। আমি অসমৰ সকলো মানুহকে ধনী কৰিম। ৰাজ্যৰ প্ৰতিখন পথাৰতে সুচল পানী যোগানৰ ব্যৱস্থাৰে বছৰৰ প্ৰতিটো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰা হ'ব। 5 বছৰৰ ভিতৰত প্ৰতিটো পৰিয়ালক ভূমি পট্টনৰ ব্যৱস্থা কৰা হ'ব। প্ৰতিগৰাকী কৃষকক উৎপাদিত সামগ্ৰীৰ আচল দাম দি মধ্যভোগী চক্ৰক উৎখাত কৰা হ'ব। সকলো ধৰণৰ বেহা বেপাৰৰ পাইকাৰী ব্যৱস্থা অসমীয়াৰ হাতত থকাৰ ব্যৱস্থা কৰা হ'ব। অসমৰ প্ৰতিখন গাঁৱতে ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে অসমৰ প্ৰতিজন মানুহক ধনী কৰা হ'ব। অসমক সমগ্ৰ ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ পৰ্যটন ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব। সাম্প্ৰদায়িকতা মুক্ত অসম এখন লাগে। 2026 আমাৰ সপোন। বিজেপি হিন্দু সাম্প্ৰদায়িক দল আৰু AIUDF মুছলমান সাম্প্ৰদায়িক দল। এটাৰ চৰ্দাৰ হ'ল হিমন্ত বিশ্ব শৰ্মা, আনটোৰ চৰ্দাৰ হ'ল বদৰুদ্দিন আজমল। আৰু 2026ত ব্ৰহ্মপুত্ৰত একেলগে চকীৰ সৈতে বান্ধি দলিয়াই দি বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব দুয়োকে। হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাই দিলেহে অসমৰ মানুহ শান্তিত থাকিব। ৰঙানদী বিধানসভা সমষ্টিত ৰাইজৰ দলৰ বিশাল গণসমাৱেশত এই গৰ্জন বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী। CBSEয়ে ঘোষণা কৰিলে 10ম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী। ঘোষণা কৰা হ'ল 10ম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী। 2025ৰ 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব 10ম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা। বুধবাৰে ঘোষণা কৰে CBSEয়ে আৰু প্ৰথম দিনাই অনুষ্ঠিত হ'ব ইংৰাজী পৰীক্ষা। অৱশ্য এতিয়াও সেৱাই ঘোষণা কৰা নাই পৰীক্ষাৰ সময়সূচী। পৰৱৰ্তী খবৰ, বেদখলকাৰীৰ বিৰুদ্ধে ছেকেণ্ড ষ্টেপ আৰম্ভ চৰকাৰৰ। উচ্ছেদৰ পিছত এইবাৰ নাম কৰ্তন হ'ল ভোটাৰ তালিকাৰ পৰা। সোণাপুৰত চলিছে ভোটাৰ তালিকা পৰীক্ষণ প্ৰক্ৰিয়া। বেদখলকাৰীৰ বিৰুদ্ধে এইবাৰ ছেকেণ্ড ষ্টেপ আৰম্ভ প্ৰশাসনৰ। প্ৰথমে উচ্ছেদৰ পিছত এইবাৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। কচুতুলিৰ উচ্ছেদিতৰ বিৰুদ্ধে চলিছে ভোটাৰ তালিকাৰ পৰীক্ষণ। প্ৰথম দিনাই 471 গৰাকী বেদখলকাৰী নাম কৰ্তন হ'ল ভোটাৰ তালিকাৰ পৰা। সোণাপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি আছে এই ভোটাৰ তালিকাৰ পৰীক্ষণ। জালিয়াতিৰে নাম অন্তৰ্ভুক্ত কৰিছিল ভোটাৰ তালিকাত। আনকি চৰকাৰী সা সুবিধাও লাভ কৰিছিল এই সকল লোকে। ৰেচন কাৰ্ড, চৰকাৰী ঘৰ আদিও লাভ কৰিছিল উচ্ছেদিত লোকসকলে। আৰু বহু বেদখলকাৰী নাম কৰ্তন হ'ব এই তালিকাৰ পৰা।
যিসকলে বিএলৰ জৰিয়তে নাম অন্তৰ্ভুক্ত কৰিছিল সেইসকলক তদন্তৰ আওতালৈ অনাৰ দাবী। ডিমৰীয়াৰ বিভিন্ন দল সংগঠনে জনাইছে এই দাবী। সন্দেহযুক্ত সকলো নাগৰিকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ দাবী জনাইছে দল সংগঠনে। পৰৱৰ্তী খবৰ, মুছলমানৰ বিবাহক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। এতিয়াৰ পৰা মুছলিম দম্পতীক বিবাহৰ প্ৰমাণপত্ৰ দিব নোৱাৰিব ৱাকফ বোৰ্ডে। মুছলিম দম্পতীক বিবাহৰ প্ৰমাণপত্ৰ দিব নোৱাৰিব ৱাকফ বোৰ্ডে। কৰ্ণাটক উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত দিলে স্থগিতাদেশ। মুখ্য ন্যায়াধীশ NB আজাৰিয়া আৰু ন্যায়াধীশ BK অৰবিন্দৰ আদালতে দিলে এই স্থগিতাদেশ। 7 জানুৱাৰী পৰ্যন্ত স্থগিতাদেশ দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। 30 আগষ্ট 2023 ৱাকফৰ বিষয়ে প্ৰমাণপত্ৰ দিয়াৰ নিৰ্দেশনা দিয়া হৈছিল আৰু এতিয়া 7 জানুৱাৰী পৰ্যন্ত কোনো ৱাকফৰ বিষয়াই বিবাহৰ প্ৰমাণপত্ৰ জাৰি কৰিব নোৱাৰিব। এই নিৰ্দেশ দিছে কৰ্ণাটক উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, পুনৰ পৃথক বৰাকৰ দাবী। বৰাক ভেলী অসমৰ পৰা পৃথক কৰিব লাগে। অবৈধ বাংলাদেশীৰ ঘাটি হৈ পৰিছে বৰাক ভেলী। বৰাক ভেলীত অস্তিত্ব নোপোৱা হৈছে খিলঞ্জীয়াৰ। বৰাক ভেলী সন্দৰ্ভত এই মন্তব্য শৃংখল চলিহাৰ। বৰাক ভেলী অসমৰ পৰা পৃথক কৰিব লাগে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ তেল চাহপাতেৰে বৰাক ভেলী আমি চলাই আছো। বৰাক ভেলীখন অসমৰ পৰা এৰি দিবলৈ বাৰে বাৰে দাবী কৰি আহিছো। অবৈধ বাংলাদেশীৰ ঘাটি হৈ পৰিছে বৰাক ভেলী। বৰাক ভেলীত অস্তিত্ব নোহোৱা হৈছে খিলঞ্জীয়াৰ। আহোম গাঁৱত কিন্তু এজনো আহোম নাই। বাংলাদেশীৰ দপদপনি সহ্য কৰা নহ'ব এইখন অসমত। বৰাক ভেলীৰ ক্ষেত্ৰত চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগে। বৰাক ভেলী সন্দৰ্ভত এই মন্তব্য বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, হাটশিঙিমাৰী জিলা সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। আব্দুৰ ৰূফ নামৰ এগৰাকী ব্যক্তিৰ হত্যাৰ অভিযোগত 14 গৰাকী অভিযুক্তক একেলগে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান। লগতে 10,000 টকা জৰিমনা বিহিলে আদালতে। আব্দুৰ ৰূফ হত্যাকাণ্ডৰ অভিযুক্তক দোষী সাব্যস্ত আদালতৰ। একেলগে 14 দোষীক আজীৱন কাৰাদণ্ড বিহিলে আদালতে। আজীৱন কাৰাবাসৰ লগতে 10,000 টকাকৈ জৰিমনা বিহিলে আদালতে। হাটশিঙিমাৰীত জিলা সত্ৰ ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়দান। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। গাজাত আক্ৰমণ কৰি এইবাৰ বিপদত পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। আন্তৰ্জাতিক অপৰাধ আদালতে জাৰি কৰিছে এই গ্ৰেপ্তাৰী পৰোৱানা। আন্তৰ্জাতিক অপৰাধ আদালতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু দেশখনৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যোৱাব গালান্টৰ লগতে হামাছৰ এজন সামৰিক অধিনায়কৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰী পৰোৱানা। গাজাৰ নাগৰিকৰ সৈতে অমানৱীয় কাণ্ড কৰাৰ লগতে গাজাৰ নাগৰিকক খোৱা পানী, খাদ্য, চিকিৎসা সেৱাত বাধা দিয়াৰ বাবে শিশুৰ মৃত্যু হোৱাৰ লগতে আন জনসাধাৰণে বিভিন্ন সংকটৰ সন্মুখীন হোৱা বুলি অভিযোগ তুলি ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে জানি বুজি নাগৰিকসকলক লক্ষ্য কৰি লৈছিল আৰু জৰুৰী সহায় প্ৰদানত বাধা প্ৰদান কৰাৰ পৰ্যাপ্ত তথ্য লাভ কৰা বুলিও আন্তৰ্জাতিক অপৰাধ আদালতে উল্লেখ কৰে। ইফালে ইজৰাইলৰ ৰাষ্ট্ৰপতি ইছাক হাৰজংগে আন্তৰ্জাতিক অপৰাধ আদালতে নিৰ্দেশ দিয়া গ্ৰেপ্তাৰী পৰোৱানা ন্যায় ব্যৱস্থাৰ বাবে কলা দিন বুলি অভিহিত কৰিছে। ন্যায়ৰ সৈতে যুঁজ দি আত্মবলিদান দিয়া লোকসকলক ভেঙুচালি কৰা হৈছে এই নিৰ্দেশৰ জৰিয়তে। উল্লেখযোগ্য যে এৰেষ্ট ৱাৰেণ্ট জাৰি কৰা হামাছ নেতা মহম্মদ জাইফৰ ইতিমধ্যে ইজৰাইলী সেনাৰ আক্ৰমণত মৃত্যু হোৱা বুলি দাবী জনাইছিল, কিন্তু হামাছে এই কথা এতিয়াও নিশ্চিত কৰা নাই। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। দেশত কোটি কোটি লোকৰ ৰেচন কাৰ্ড বাতিল কৰা হৈছে। ডিজিটেল পৰীক্ষণৰ দ্বাৰা দেশৰ 5.8 কোটি ভুৱা ৰেচন কাৰ্ড বাতিল কৰা হৈছে। দেশৰ কেন্দ্ৰীয় খাদ্য মন্ত্ৰালয়ে দিয়া এই তথ্য স্তম্ভিত কৰি তুলিছে ভাৰতীয় জনসাধাৰণক।
শেহতীয়াকৈ পৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত সমগ্ৰ দেশতে 5.8 কোটি ৰেচন কাৰ্ড ভুৱা বুলি ধৰা পৰিছে। ৰেচন কাৰ্ডসমূহ পৰীক্ষা কৰিবলৈ কেৱল আধাৰ কাৰ্ডৰ সৈতে মিলাই দিয়াই নহয়, KYC অৰ্থাৎ গ্ৰাহক চিনাক্তকৰণৰ প্ৰক্ৰিয়াও অনুসৰণ কৰা হৈছিল। এইটো সঁচা যে আমাৰ দেশত ৰেচন কাৰ্ডধাৰীৰ সংখ্যা অতি বেছি, আৰু ইয়াৰ পৰা বুজিব পাৰি যে ৰাজহুৱা বিতৰণ ব্যৱস্থা অৰ্থাৎ PDSৰ অধীনত 80 কোটি লোকক বিনামূলীয়া ৰেচন দিয়া হয়। তথাপিও 5.8 কোটি ৰেচন কাৰ্ড ভুৱা বুলি ধৰা পৰে কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধানত।